মই গোটেই ভাৰতবৰ্ষৰ কথাটো বাৰু প্ৰথমতে নকওঁ, কিন্তু অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব। মই আজিও বিশ্বাস কৰোঁ যে অসমৰ মানুহে বিজেপিৰ যিখন চৰকাৰ, সাম্প্ৰদায়িক চৰকাৰ, ফেচিবাদী চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ আৰু নৰেন্দ্ৰ মোদীৰ যি আপোনাৰ দেশ বিক্ৰী কৰাৰ যি ঘটনা, তাৰ বিৰুদ্ধে মানুহে ভোট দিছে। মই আজিও বিশ্বাস কৰোঁ যে আজিও মই দৃঢ়তাৰে কওঁ, সকলো এক্সিট পোল ওলোৱাৰ পাছতো, যিহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ, অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজোঁ যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম। মই আকৌ কৈছোঁ যে বিৰোধী ঐক্যমঞ্চই অসমত 6টা সমষ্টি লাভ কৰিব পাৰিম, 1 নম্বৰ কথা। 2 নম্বৰ কথা, বিজেপিয়েও 6টা সমষ্টি লাভ কৰিব, মোৰ যিটো ধাৰণা। আৰু 3 নম্বৰ, আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ। গতিকে এনেকুৱা ধৰণে হ'ব বুলি অনুমান কৰোঁ। কিন্তু এক্সিট পোলেতো দেখুৱাইছে যে অসমত 1টা বা 2টা, সৰ্বাধিক 2টা মাত্ৰ চিটহে আমি বিৰোধী ঐক্যমঞ্চই পাম বুলি যিটো দেখুৱাইছে, এইটো অবাস্তৱ বুলি ভাবোঁ, এইটো অসম্ভৱ বুলি ভাবোঁ। এয়া কোনোপধ্যে বাস্তৱিক নহয় বুলি ভাবোঁ। আৰু এই অনুমান মই ভাবোঁ যে একেবাৰে সত্যৰ ওপৰত আধাৰিত নহয়। সেইকাৰণে দ্বিতীয় কথাটো হ'ল যে আজি সৰ্বভাৰতত যিটো চিত্ৰ দেখুৱাব খুজিছে যে সৰ্বভাৰতত NDA 380 পৰ্যন্ত পাব পাৰে বুলি যিটো দেখুৱাব খুজিছে, মই এইটো কোনোপধ্যে বাস্তৱিক বুলি নাভাবোঁ। বিশেষকৈ উত্তৰ প্ৰদেশত মানুহৰ যি ধ্যান ধাৰণা আমি দেখিছোঁ, মহাৰাষ্ট্ৰত যি ধ্যান ধাৰণা দেখিছোঁ, বিহাৰত যি ধ্যান ধাৰণা দেখিছোঁ, এই আটাইবিলাকৰ পৰা ক'ব পাৰি যে NDA আচলতে মই ভাবোঁ যে গোটেই 270ৰ ওচৰে পাজৰে পাব। যদি NDA চৰকাৰো গঠন কৰে, সেইটো 270ৰ পৰা 280ৰ ভিতৰত হ'ব পাৰে। সেইটো কেতিয়াও 380 হ'ব নোৱাৰে। সেই যিটো এক্সিট পোল কৰিছে, সেইকাৰণে এইটো অবাস্তৱ বুলি ভাবোঁ, বাস্তৱসন্মত নহয় বুলি ভাবোঁ। আৰু ভাবোঁ যে এই এক্সিট পোলে ভাৰতৰ সকলো মানুহৰ প্ৰকৃত যি ক্ষোভ, বিজেপি চৰকাৰৰ বিৰুদ্ধে যি খং, যি ক্ষোভ, সেই ক্ষোভক প্ৰতিফলিত কৰিব পৰা নাই। দেখা যাওক, আহিলেই যেতিয়া 4 তাৰিখ যেতিয়া আহিলে, মই ভাবোঁ যে যোৰহাট আমিতো জিকিমেই, বেলেগ যোনেই যি কওক নকওক। যোৰহাটত মই নিজেই কেম্পেইনিঙৰ প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ আছোঁ। গতিকে যোৰহাটত যেতিয়া হাৰিব বুলি কৈছে, তেতিয়াহ'লে সেই এক্সিট পোল মিছা বুলিয়ে অনুমান কৰিছোঁ। যোৰহাটততো জিকিবই বুলি আমি ভাবোঁ, আৰু সেইকাৰণে এই এক্সিট পোলক কেতিয়াও মানি ল'ব নোখোজোঁ।